সাংসদ ৰকিবুল হুছেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণক লৈ ৰাজ্যত সন্ধিয়াৰ ভাগত দেখিবলৈ পোৱা গৈছে এক পৃথক পৰিস্থিতি। ৰাজ্যৰ জনতা ৰাজপথত নামি পৰিছে, দল সংগঠন ৰাজপথত নামি পৰিছে, মুছলমান সংগঠনেও আনিছে কেতবোৰ ভয়াৱহ অভিযোগ। আৰু স্পষ্টকৈ কৈছোঁ যে গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে, গৃহ বিভাগ চলোৱাত মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে। এই ঘটনাই অসমত যে আইন শৃংখলাজনিত পৰিৱেশৰ এক সাংঘাতিক অৱক্ষয় ঘটিছে এই কথা জল পথ প্ৰমাণ কৰিছে। ৰকিবুল হুছেইনক যিহেতু বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছে, কি গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, বিলাসীপাৰাৰ লগতে অভয়াপুৰীত তীব্ৰ প্ৰতিবাদ কৰা হৈছে। আমি ৰাজ্যৰ কেইটামান দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, সন্ধিয়াৰ ভাগত ৰাজপথত কিদৰে নামি পৰিছে জনতা, তীব্ৰ প্ৰতিবাদ কৰিছে, চৰকাৰৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আনিছে। কেৱল ইমানেই নহয়, মুছলমান সংগঠনে তীব্ৰ প্ৰতিবাদ কৰিছে, চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনিছে। এগৰাকী সাংসদক নিৰাপত্তা দিব নোৱাৰা চৰকাৰে সৰ্বসাধাৰণৰ কেনেকৈ নিৰাপত্তা দিব বুলি প্ৰশ্ন উত্থাপন কৰিছে। এই মুহূৰ্তত আমাৰ হাতত নেমচু, এবিএমচু, আমচুৰ মন্তব্য আহি পৰিছে। মন্তব্য শুনক। ৰাইজৰ দ্বাৰা নিৰ্বাচিত এজন জনপ্ৰতিনিধিক যি ধৰণে বৰ্বৰভাৱে নগাঁৱত আক্ৰমণ কৰা হ'ল আৰু লগতে অসম আৰক্ষীৰ বিষয়াসকলক বা কনষ্টেবলসকলক যি ধৰণে গুলীয়াগুলীকৈ পিতা হ'ল, এইটো মই ভাবোঁ যে অসমৰ ইতিহাসত এনেকুৱা ধৰণৰ ঘটনা নজিৰবিহীন আৰু এয়া প্ৰথম ঘটনা। এই ঘটনাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। ৰাজনীতি ইমান তললৈ যাব নালাগে। ৰাজনীতিক মানুহে বিভিন্ন ৰাজনৈতিক দল আছে, বিভিন্ন ৰাজনৈতিক দলত নিৰ্বাচন খেলিব, প্ৰতিদ্বন্দ্বিতা কৰিব, ৰাইজৰ মাজত তেওঁলোকে মেল মিটিং কৰিব, তাৰ মাজত সেই সীমাবদ্ধ থাকিব লাগে, ৰাজনৈতিক পথাৰখনৰ মাজত সীমাবদ্ধ থাকে। কিন্তু আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হ'লে আচলতে গণতন্ত্ৰ যে আচলতে একো নাই, মানে শেষ হৈ গৈছে, এইটো পুনৰবাৰ প্ৰমাণ কৰিলে। গতিকে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক যি আক্ৰমণৰ ঘটনা, এই ঘটনাক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰই তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। লগতে অসম আৰক্ষীৰ যিসকল জোৱান আছিলে তেওঁলোককো যি ধৰণে আক্ৰমণ কৰিছে, এই ঘটনাটো আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু স্পষ্টকৈ কৈছোঁ যে গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে, গৃহ বিভাগ চলোৱাত মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে। আচলতে গৃহ বিভাগৰ ব্যৰ্থতাৰ কাৰণে হৈছে, নগাঁও আৰক্ষী অধীক্ষকৰ ব্যৰ্থতাৰ কাৰণে হৈছে, নগাঁও পুলিচৰ ব্যৰ্থতাৰ কাৰণে হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্পষ্টভাৱে আহ্বান জনাইছোঁ যে গৃহ বিভাগ যদি চলাব পৰা নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াক গৃহ বিভাগ বেলেগৰ হাতত এৰি দিব লাগে। ধুবুৰীৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আজি ৰূপহীহাটৰ নতুন বজাৰত একাংশ গুণ্ডা বাহিনীয়ে যি আক্ৰমণ কৰিছে, যি ৰকিবুল হুছেইনৰ পুত্ৰ আৰু ৰকিবুল হুছেইনৰ দেহৰক্ষী তথা অসম আৰক্ষীক যি আক্ৰমণ কৰিছে, এই আক্ৰমণক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি অপশাসন, এই অপশাসনৰ সময়ত সাংসদ যি ৰাইজৰ দ্বাৰা নিৰ্বাচিত এগৰাকী সাংসদ, তেওঁক ৰাজপথত গুৰুলাকৈ আজি আক্ৰমণ কৰা দেখা গ'ল, আৰক্ষীক আক্ৰমণ কৰা দেখা গ'ল। যিখন ৰাজ্যত এগৰাকী জনপ্ৰতিনিধিৰ নিৰাপত্তা নাই, সেইখন দেশত সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত? ইয়াক কোটি টকাৰ প্ৰশ্ন। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছোঁ, ডিজিপি ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছোঁ যে আমাৰ সৰ্বসাধাৰণ মানুহৰ নিৰাপত্তা ক'ত? সমগ্ৰ ঘটনাৰ আমি উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ আৰু দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ বাবে অসম আৰক্ষীৰ ডিজিপি ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। ধুবুৰীৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত একাংশ দুৰ্বৃত্তই দলবদ্ধভাৱে মুখত কালা কাপোৰ বান্ধি যি ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে, এই ঘটনাক আমি এবিএমচি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, নিন্দা কৰিছোঁ আৰু চৰকাৰক দাবী জনাইছোঁ যে শীঘ্ৰেই উপযুক্ত তদন্ত মৰ্মে উক্ত ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰতম আইনী শাস্তিৰ আওতালৈ আনিব লাগে। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত হোৱা আক্ৰমণৰ যি ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমৰ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজে দেখিছে, এই ভিডিঅ'ই
আচলতে সভ্য সমাজৰ গণতন্ত্ৰত বিশ্বাসী প্ৰত্যেকজন ব্যক্তিৰ মন মগজু জোকাৰি গৈছে যে কেনেকৈ এটা উন্মুক্ত দুৰ্বৃত্তৰ দলে মুকলিভাৱে এজন সাংসদক অসমৰ ৰাজপথত গুৰুলাগুৰুকৈ আৰক্ষীৰ সন্মুখত প্ৰহাৰ কৰিছে। এই ঘটনাই অসমত যে আইন শৃংখলাজনিত পৰিৱেশৰ এক সাংঘাতিক অৱক্ষয় ঘটিছে এই কথা জল জল পটপটকৈ প্ৰমাণ কৰিছে। আৰু আজি আমি এবিএমচি ক'বলৈ বাধ্য হৈছো যে এজন নিৰ্বাচিত সাংসদক চৰকাৰৰ পৃষ্ঠপোষকতা নাথাকিলে কোনো দুৰ্বৃত্তই এনেকৈ মুকলিভাৱে আক্ৰমণ কৰিব নোৱাৰে। আমি এবিএমচিয়ে দাবী জনাইছো যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত হোৱা আক্ৰমণৰ এক ন্যায়িক তদন্ত হ'ব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৃহমন্ত্ৰীৰ উপযুক্ত দায়িত্ব পালন কৰি ৰাজধৰ্ম পালন কৰি উক্ত ঘটনাৰ লগত জড়িত থকা ব্যক্তিসকলক শীঘ্ৰে আইনৰ আওতালৈ আনিব লাগে। আৰু এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ প্ৰত্যেকজন জনপ্ৰতিনিধি আৰু সাধাৰণ ৰাইজৰ যিখিনি নিৰাপত্তা এই নিৰাপত্তা নিশ্চিত কৰাত এক সুদৃঢ় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।